এইবিলাক কি চলি আছে? কোনে চলাই আছে? অখিল গগৈয়ে পাল পাতি মানুহ পঠিয়ায়, কংগ্ৰেছে পাল পাতি মানুহ পঠায়। প্ৰচেষ্টা হ'ল যে জুবিনক এজন যেন তেওঁ মদক বাদ দি একোৱেই নাজানিছিল তেনেকুৱা ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা। এইটো ভুল নকৰিব। জুবিনে মদ নাখাইছিল, খাইছিল যদিও কিবা দুখত খাব পাৰিব, কিবা কাৰণত খাব। আৰু মদ নোখোৱা জুবিনজনক মই লগ পাইছোঁ। এইটো কোনেও এনেকুৱা ধাৰণা নিদিব যে জুবিনে 24 ঘণ্টাই মদ খাই আছিল। ভুল কথা হৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আচলতে এইবিলাক কি ক'ব খুজিছে? আপোনাৰ আচলতে উদ্দেশ্যটো কি? জুবিনদাৰ মৃত্যুৰ পাছত আপোনাৰ কথাবিলাক ইমান অসংলগ্ন হৈ গৈছে কিয়? আপুনি কিয় ইমান ভয় খাইছে? আপুনি কিয় ইমান উন্মাদ হৈছে? আপুনি কিয় ইমান এনেকুৱাকে অদৰকাৰীভাৱে চেল বেলাই ফুৰিছে? কি হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? আচৰিত, আপোনাৰ কথাবিলাকৰ উত্তৰ দিবলৈ একো নাই, কিন্তু আপোনাৰ উদ্দেশ্য আমি বুজিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জুবিনদাক চৰিত্ৰ খনন কৰিব খুজিছে নহয় জানো? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জুবিনদাক মদাহী বুলি প্ৰতিষ্ঠা কৰিব খুজিছে নহয় জানো? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ উদ্দেশ্য যে ভাল নহয় আমি পুৰা বুজি উঠিছোঁ। আপুনি যে আচলতে জুবিনদাৰ বিৰুদ্ধে কথা ক'ব খুজিছে, জুবিনদাৰ বদনাম কৰিব খুজিছে, জুবিনদাৰ চৰিত্ৰ হনন কৰিব খুজিছে, আৰু জুবিনদাক যে জনমানসত হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে বক্তব্যবিলাক প্ৰদান কৰি আছে, এইটো আমি একদম স্পষ্টকৈ বুজিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্লিজ আপোনাৰ মুখখন বন্ধ ৰাখক। মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্লিজ আপোনাৰ মুখখনত চেলোটেপ লগাওক।